আজি সন্ধিয়া ভাগত আমি গুৱাহাটীত ভৰি দিম আৰু তাৰ পূৰ্বে বৰদোৱা থানলৈ আহি গুৰুজনৰ সেই সম্প্ৰীতিৰ বাৰ্তা সমন্বয় বাৰ্তা স্মৰণ কৰি আমি গুৰুজনৰ দেখুওৱা ৰাস্তাৰ ওপৰত আমি আগবাঢ়ি যামগৈ আৰু গুৰুজনৰ আদৰ্শ অসমৰ চুকে কোণে ভাৰতৰ চুকে কোণে মানুহৰ মাজত আমি লৈ যাব পাৰোঁ সেয়া আমাৰ প্ৰচেষ্টা থাকিব। আপোনাৰ এই যাত্ৰাত দেখা পোৱা গৈছে শিৱসাগৰে হওক বা যোৰহাটেই হওক অগণন ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কিয় ওলাই আহিছে আপোনাৰ ইয়াক কিবা 2026 বিধানসভা নিৰ্বাচন কিবা ইংগিত দিয়ে নেকি? মই ইয়াত বিশেষকৈ এটা নিৰ্বাচনৰ লৈ সীমিত ৰাখিবলৈ বিচৰা নাই। মানুহে উৎফুল্লিত হৈছে, ৰাইজ উৎফুল্লিত হৈছে, ৰাইজৰ মাজত আনন্দ এটা সাগৰ সোমাইছে। মই ভাল পাইছোঁ যে ৰাইজ আনন্দিত হৈছে, ৰাইজৰ মাজত এটা উল্লাস মই অনুভৱ কৰিছোঁ। আমাৰ কৰ্তব্য হ'ল দলৰ প্ৰতিনিধি হিচাপে যে আমি ৰাইজৰ সমস্যাবোৰ সমাধান কৰোঁ আৰু ৰাইজৰ সপোনবোৰ বাস্তৱ কৰোঁ। ৰাইজে যে আমাৰ লোকৰ ওপৰত ইমান যে আশীৰ্বাদ প্ৰদান কৰিছে, সেই আশীৰ্বাদৰ বিনিময়ত আমি সততাৰে দায়বদ্ধতা সহকাৰে আমি আগন্তুক দিনত কাম কৰিম। কি কৰিছে আজি পুৱাৰ ভাগত দেখা গৈছে যে যি নগৰ যি বেৰা পত্ৰ আছিলে আৰু সেয়া ফালি পেলোৱা দেখা গৈছে বা আঁতৰাই নিয়া দেখা গৈছে, কি ক'ব? মই আগতে কৈছো হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্তমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাটো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে। গছত লগাই থকা পোষ্টাৰখন ফালিছে। এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত দেখিছে এটা শান্তি। আৰু সেইকাৰণেই আজি আপোনালোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি ৰাতি 2টা বজালৈকে আজি ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈক দেখি আজি তেওঁ ভয়ত তস্ত্ৰমান আৰু সেইকাৰণে এতিয়া পোষ্টাৰ ফালিছে। ৰাইজৰ অন্তৰৰ পৰাটো পোষ্টাৰটো ফালিবলৈ নোৱাৰে নহয়। আজি গৌৰৱ গগৈ মুখখনত ৰাইজে শান্তি দেখিছে, ৰাইজ ওলাই আহিছে। ৰাতি 2টা বজালৈকে মই ৰাজনৈতিক দীঘলীয়া এটা জীৱনত ৰাতি 2টা বজালৈকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখা নাই। আজি ৰাইজৰ অন্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া সোমাই পৰিছে, কংগ্ৰেছ সোমাই পৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাহিৰৰ পোষ্টাৰখন ফালিব পাৰে, ৰাইজৰ অন্তৰৰ পোষ্টাৰখন ফালিব নোৱাৰে। যোৱাকালি এটা তেওঁ কৈছে যে আপুনি তেখেতক ধন্যবাদ জনাইছিল। ধন্যবাদৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ কৈছে যে 10 ছেপ্টেম্বৰ তেওঁ